Hello friends, welcome back to another video. So আজিৰ ভিডিঅ'টো হ'ল PYQ কুৱেশ্যন লৈ আছোঁ আপোনালোকৰ মাজত মেথছ পাৰ্ট 2 আৰু আপোনালোকে পেটাৰ্ণৰ কুৱেশ্যন পাব এক্সামত। So আজিৰ কুৱেশ্যনটো হ'ল দ্য মিছিং নাম্বাৰছ ইন দ্য পেটাৰ্ণ 12, 14, 17, 13, 8, 14, 21 তাৰ পিছৰ দুটা নাম্বাৰটো বিচাৰিব লাগে। ইয়াতে কি হৈছে সো প্যাটাৰ্নটো চালে কি হয় ইয়াতে ডিফাৰেন্সটো ওলাব লাগিব 14 আৰু 12 ৰ ডিফাৰেন্সটো কিমান হ'ব 2 হ'ব তাৰপিছত আৰু 17 আৰু 14 ৰ ডিফাৰেন্সটো কিমান হ'ব 3 হ'ব 13 আৰু 17 ৰ ডিফাৰেন্স 4 হ'ব 8 আৰু 13 ৰ ডিফাৰেন্সটো 5 হ'ব আৰু 17 আৰু 14 ৰ ডিফাৰেন্সটো 6 হ'ব 21 আৰু 14 ৰ ডিফাৰেন্সটো 7 হ'ব সো আমি কি হয় নেক্সট হেৰি যোনটো নাম্বাৰ হ'ব সেইটো নাম্বাৰটোৰ আৰু 21 ৰ ডিফাৰেন্সটো ওলাব লাগে হেতু হ'ব 8 হ'ব আৰু নেক্সট নাম্বাৰটো হ'ব 9 হ'ব সো এইটো যদি আমি ভালকে যদি ডিফাৰেন্সটো বিচাৰি লওঁ তেতিয়া হলে আনসাৰটো হ'ব অপচন নাম্বাৰ বি 13 আৰু 4 হ'ব আনসাৰটো So next question 2, the smallest 4-digit number which is as multiple of 6, 7 and 4. So ইয়াৰে কি হয় চাৰিটা নাম্বাৰ দিছে আৰু সেই চাৰিটা নাম্বাৰৰ ভিতৰত মানে কোনটো নাম্বাৰটোৱে কি হ'ব মানে 6 ৰ লগত ডিভাইড হয় 7 ৰ লগত ডিভাইড হয় আৰু 4 ৰ লগতো মানে ডিভাইড হয় সো এটো যদি ডিভাইড কৰি চাই তেতিয়া হলে আনসাৰটো হ'ব অপচন নাম্বাৰ বি হয় 1008 হয় আনসারটো নেক্সট কোয়েশ্চনটো হৈছে which of the following has a definite length মানে fixed length আছে a ray a plane a line segment so আমি এইটো আনসার কৰাৰ আগতে আমি ইয়াৰ ডেফিনেশন কেটা আমি জানিব লাগিব so প্ৰথমতে আমি চাম ৰেটো কি হয় A part of a line that has a fixed starting point but no end point. তাৰমানে কি হ'ল ৰেয়ৰ কি আছে starting point আছে কিন্তু কি হয় ending point নাই so আনসাৰটো কি হ'ব আমাক কি লাগে fixed point লাগে so আনসাৰ ইটো আনসাৰ নহব so number 2 to হ'ল a plane. A plane is a flat two-dimensional surface that extends indefinitely in all directions and has no thickness so yate ki hoy fixed point nai by end point nai so etu no hobo so next 3 a line is a perfectly straight one-dimensional figure that extends indefinitely in both directions and has no thickness so line to ki hoy কোনো ডেফিনিট বা ফিক্স পয়েন্ট নাই হেতু কাৰণে কি হয় এটোও মানে কি হ'ব আনসারটো নহব নেক্সট 4 a line segment is a specific portion of a straight line that connects to two distinct end points তাৰ মানে কি হয় ইয়াতে কি হয় এটা ফিক্স পয়েন্ট থাকে আৰু কি হ'ব এন্ড পয়েন্ট থাকে so hetur karone ki hobo answer to 4 hobo a line segment so amar answer to hobo option number 4 so answer is option number D a line segment